আজি যিহেতু বছৰটোৰ শেষৰটো মঙলবাৰ, সেইকাৰণে ভগৱানৰ নাম জয় শ্ৰীৰামেৰে ব্লগটো আৰম্ভ কৰিছোঁ। আজি 2-3 দিনৰ ভিডিঅ' আপোনালোকক দেখাব ওলাইছোঁ। এখেতক যে দেখিছে, এখেতো আহিছিলে আমাৰ পলিক ভাত খুৱাবৰ কাৰণে, আৰু তেখেতসকলৰ ঘৰৰ মানুহ গোটেইখিনি আহি আমাৰ পলিহঁতক ভাত খুৱাই থৈ গৈছিলে। যোৱা শুক্ৰবাৰ মানে হ'ব চাগে, মই পাহৰিলোঁ, খুব ভালকৈ মনত নাই। আকৌ নেক্সট ডে আহিছে তাইৰ ঘৰৰ কিছুমান মানুহ, মানে সৰাবাৰীৰ বংশ, এইজনী যে বৌজনী দেখিছে, তেখেত আহিছে আৰু তেওঁলোকৰ খুৰীয়েকহঁত আহিছে। এনেকৈয়ে আমাৰ মাত্ৰ এইকেইটা দিন খুব খানা হৈ আছে, খুব খোৱাৰ ব্যৱস্থা হৈ আছে, মানে একদম আয়োজনেই আয়োজন। আপোনালোকে চাবচোন বাৰু, আমি সদায় এইকেইটা দিন মানে বছৰটোৰ শেষ বুলি কিবা নহয় কিবা খায়ে আছোঁ। আচলতে পলিৰ জহতেই হৈছে বাৰু এইবিলাক। এনেকৈয়ে আমি এনেকৈ খাবলৈ বহিলোঁ, আৰু তেওঁলোকে যে ইমান ধুনীয়া বনাইছে, ইমান ভাল লাগিছে খাই, একদম খুব ধুনীয়া হৈছে, চব বস্তুৱেই ভাল হৈছে। আৰু এনেকৈ তেওঁলোকে ৰান্ধাই নাই, এনেকৈ তেওঁলোকে গোটেইকেইজনীয়ে পলিক খুৱাইও দিছে। খুব ফূৰ্তিয়াৰ হয়, খুব ভাল লাগিছে। এইজনী যে খুৰীজনী খুব ধুনীয়াকৈ বনাইছে খোৱা বস্তুবিলাক, মাংস মাছ খুব টেষ্ট হৈছে আৰু ভালো লাগে। তেওঁলোক খুব ভাল লগা আৰু মানে ফূৰ্তিয়াৰ মানুহ। সেইকাৰণে এই যোৱা কেইদিন আমাৰ কেনেকৈ গ'ল আমি গমেই নাপালোঁ। আচলতে মোৰ ব্লগটো দিওঁতেই অলপ দেৰি হ'ল, মানে খুব ব্যস্ততাত কৰিবই পৰা নাছিলোঁ। আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ।